নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি আইফোনৰ বিষয়ে আলোচনা কৰিম আইফোন আপোনালোকে নিশ্চয় জানে এপল কোম্পানীৰ দ্বাৰা নিৰ্মিত এটি স্মাৰ্টফোন হয় আৰু আইফোন কি কাৰণে ইমান জনপ্ৰিয় মেইনলি আমাৰ ভাৰতত সেই বিষয়ে আলোচনা কৰিম আৰু ইয়াত যে লিখিছো ফ্ৰম ₹2075 অনলি মানে কি ইয়াৰ মানে 2075 টকাৰ পৰা আপোনালোকে আইফোন এটা কিনিব পাৰে কি কাৰণে এই বুলি কৈছো সেইখিনি কথা আলোচনা কৰিম ভিডিওৰ পৰৱৰ্তী অংশত আলোচনা কৰা হ'ব গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিও আইফোনৰ বিষয়ে গতিকে আইফোন যেটো ট্ৰু স্মাৰ্টফোন বুলি কওঁ যেটো আজি যেটো আমি স্লেট আকৃতিৰ ফোন ইউজ কৰো আমাৰ আটাইৰে স্মাৰ্টফোন আছে প্ৰায় বহুতৰে আছে আৰু আপোনালোকে এইখন ভিডিও যদি চাই আছে নিশ্চয় কোনো স্মাৰ্টফোনতে চাই আছে গতিকে সেই স্মাৰ্টফোনৰ ভিতৰত যিমান স্মাৰ্টফোন হৈছে আজিলৈকে আইফোনটোকে প্ৰথম বুলি ধৰি ল'ব লাগিব কাৰণ প্ৰথম কমাৰ্চিয়ালি টাচ স্ক্ৰীন ডিভাইচ হিচাপে আইফোনকে লঞ্চ কৰা হৈছিল জানুৱাৰী 9 2007 চনত লঞ্চ কৰা হৈছিল ষ্টিভ জবছ এপল কোম্পানীৰ এগৰাকী প্ৰতিষ্ঠাতা তেওঁক অন্যতম মানে প্ৰতিভাশালী বা অতি গুৰুত্বপূৰ্ণ এগৰাকী টেক লিডাৰ হিচাপে গণ্য কৰা হয় যিটো তেখেতৰ মৃত্যু হৈছে তেখেত এপল কোম্পানী প্ৰতিষ্ঠা কৰিছিল আৰু আইফোনৰ লঞ্চ কৰিছিল সেই লঞ্চ ইভেন্টৰ এটা দৃশ্য ইয়াত দেখুওৱা হৈছে আৰু আইফোন ইমানেই জনপ্ৰিয় বা কি কাৰণ ইমান জনপ্ৰিয় কাৰণ আজিলৈকে প্ৰায় 230 কোটি আইফোন বিক্ৰী হৈছে পৃথিৱীৰ জনসংখ্যা 800 কোটি মান হ'ব আৰু এপলে আইফোনে প্ৰায় 230 কোটি বিক্ৰী হৈছে আজিলৈকে গতিকে আপোনালোকে বুজি পাইছে যে আইফোন কি কাৰণে ইমান জনপ্ৰিয় হয় আচ্ছা এতিয়া আইফোনৰ বিষয়ে কিছু কি কাৰণে জনপ্ৰিয় সেইখিনি আলোচনা কৰাৰ আগতে এই আইফোন বনোৱা কোম্পানীটো যেটো এপল আইএনসি এই এপল আইএনসি মানে আমেৰিকাত কোম্পানী বিলাকক সেই ধৰণে কোৱা হয় সেই কোম্পানীৰ বিষয়ে অলপ কথা জানি লোৱা ভাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী হয় এই এপল ঠিক আছে মাৰ্কেট ক্যাপিটালাইজেশন 3.46 ট্ৰিলিয়ন আমেৰিকান ডলাৰ্স পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী এটো মনত থাকিব ফাউণ্ডেড প্ৰতিষ্ঠা কৰা হৈছিল 1 এপ্ৰিল 1976 প্ৰতিষ্ঠাপকসকল আছিল তিনিগৰাকী ব্যক্তি ষ্টিভ জবছ তেওঁৰ ফটো মই দেখুৱাইছো আগৰ স্লাইডত ষ্টিভ ওজনিয়াক আৰু ৰোনাল্ড ওয়েইন এই তিনিগৰাকী ব্যক্তিয়ে এপল কোম্পানী প্ৰতিষ্ঠা কৰিছিল এটা ইলেক্ট্ৰনিক্স বা টেকনলজি কোম্পানী হিচাপে বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় আছে কুপাৰটিনো কেলিফৰ্নিয়া আমেৰিকাত আৰু বৰ্তমানৰ সিইও গৰাকী হল টিম কুক মানে ষ্টিভ জবছ সিইও আছিল তেখেতৰ মৃত্যু হোৱাৰ পিছত 2011 চনৰ পৰা টিম কুক এই এপল কোম্পানীৰ মানে সিইও হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এইটো এপল কোম্পানীৰ এটা মানে লোগো হয় অতি বিখ্যাত লোগো আৰু অলৰেডি কোৱা হৈছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী মাৰ্কেট ক্যাপিটালাইজেশন বা বজাৰ মূল্যৰ ভিত্তিত এপল হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী আচ্ছা এতিয়া আমি আমাৰ আলোচনাৰ বিষয়বস্তুলৈ আহো যে আইফোন কি কাৰণে ইমান জনপ্ৰিয় সক আইফোন হল মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানীৰ দ্বাৰা নিৰ্মিত এটা ফোন গতিকে যেহেতু পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানীটোৱে বনাইছে গতিকে নিশ্চয় বস্তুটোত কিবা এটা স্পেশালিটি আছে বস্তুটো নিশ্চয় কিবা এটা মান আছে বা কিবা এটা ব্র্যান্ড ভ্যালু আছে ওকে প্ৰথম কথা হল এসপিৰেশন ভাৰতত কি কাৰণে আমি মেইনলি ভাৰতৰ প্ৰেক্ষাপটত আলোচনা কৰিম এটা অতি আকাংক্ষিত বস্তু আইফোন যাক ভাৰতত এটা স্ট্যাটাস সিম্বল বুলি গণ্য কৰা হয় স্ট্যাটাস সিম্বল মানে কি আইফোন এটা থাকিলে আপোনাৰ সমাজত এটা লেভেল আছে বা এটা সমাজত ভাল এই বুলি ধৰি লোৱা হয় যে সমাজত এটা আপুনি ভাল স্থানত আছে গৰাকী ভাল ধনী সম্পদশালী ব্যক্তি বা সফল ব্যক্তি বুলি গণ্য কৰা হয় গতিকে আইফোন এটা স্ট্যাটাস সিম্বল টাইপ আৰু আইফোন যিসকলৰ আছে তেওঁলোকৰ মানে এটা তেওঁলোকৰ কাৰণে এটা গৌৰৱৰ বিষয় প্ৰেষ্টিজ মানে গৌৰৱৰ বিষয় বুলি বহুতে গণ্য কৰে কাৰণ আইফোন কিন্তু মানে খৰচীয়া বস্তু আইফোন দামী বস্তু আৰু আইফোনক এটা বিলাসিতাৰ প্ৰতীক বুলিও গণ্য কৰা হয় গতিকে যিসকল ব্যক্তি সমাজত ভাল প্ৰতিষ্ঠিত ব্যক্তি বা ধনী ব্যক্তি তেওঁলোকৰ কাৰণে আইফোন এটা মানে এটা জাস্ট ডিভাইস বা ফোনে নহয় এটা লাক্সাৰি বস্তু বা এটা সমাজত তেওঁলোকক প্ৰতিষ্ঠা দিয়াৰ বস্তু তেনেকুৱা এটা মানে মান আইফোনৰ আছে ব্র্যান্ড পারসেপশন মানে ব্র্যান্ডৰ ধাৰণা এটা আকৌ এবাৰ কৈছো এপল পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী আৰু যেহেতু ডাঙৰ কোম্পানী গতিকে এপলে যিবিলাক প্ৰডাক্ট উলিয়ায় আইফোন হোক বা যিবিলাক এপলৰ ল্যাপটপ আছে বা এপলৰ যি আইপ্যাড আছে বা অন্যান্য যিবিলাক সামগ্ৰী এপল কোম্পানীৰ প্ৰতি মানে বিক্ৰী কৰে যিবিলাক নিৰ্মাণ কৰে সেইবিলাক যথেষ্ট হাই কোৱালিটিৰ বস্তু অতি উন্নত মানদণ্ডৰ বস্তু আৰু বহুতো গৱেষণা কৰাৰ পিছত সেইবিলাক বস্তু
মানে সাজি উলিওৱা হয় নিৰ্মাণ কৰা হয় গতিকে ইনোভেশন বা উদ্ভাৱনাপূৰ্ণ হয় যথেষ্ট বহুত বস্তু মানে প্ৰথমবাৰৰ কাৰণে এই আপেলৰ প্ৰডাক্টবিলাকত ইন্ট্ৰোডিউস কৰা হয় বা আপেলৰ প্ৰডাক্টসমূহত সেইবিলাক দি বস্তুবিলাক বনোৱা হয় গতিকে আপেলৰ মানে যেটো ব্ৰ্যান্ড মানে আপেল ব্ৰ্যান্ড বুলি ক'লে কি বুলি মনতে এটা অতি মানে হাই কোৱালিটিৰ বস্তু বনোৱা এটা কোম্পানী বুলি আমাৰ এটা ধাৰণা প্ৰথমে মনলৈ আহে আৰু আপেলৰ প্ৰডাক্টবিলাক মেইনলি আমি যেহেতু ইয়াত আইফোনৰ কথাকে পাতি আছো অতি ডিউৰেবল হয় ডিউৰেবল মানে কি বহুত দিনলৈকে মানে টিকি থাকে বস্তুবিলাক আৰু প্ৰদৰ্শনো যথেষ্ট ভাল হয় পাৰফৰম্যান্স ভাল হয় উচ্চ মানদণ্ডৰ হয় আৰু স্লিক ডিজাইন হয় অতি ভালকৈ গঠন কৰা হয় মানে বস্তুটো আপুনি হাতত তেতিয়া তুলি চাব আইফোন এটা তেতিয়া আপোনাক ভাল লাগিব বস্তুটো কিনিব ইচ্ছা কৰিব যদি আপোনাৰ নাই বা আপুনি অৱশ্যই তাৰ প্ৰতি আকৰ্ষিত হ'ব ঠিক তেনে ধৰণৰ ডিজাইনত এই আইফোনসমূহ বনোৱা হয় এইখিনিতে এটা কথা কৈছো যে মোৰ কোনো আইফোন নাই মই এন্ড্ৰইডৰ সাধাৰণ ফোন এটা ইউজ কৰো কিন্তু আজিকালি যুগত আপুনি প্ৰায় দেখিব আইফোন বহুতে ব্যৱহাৰ কৰি আছে আৰু ইয়ং জেনাৰেশনৰ মাজতো আইফোন যথেষ্ট পপুলাৰ হৈছে আজিৰ তাৰিখত পিয়াৰ ইনফ্লুয়েন্স এণ্ড ট্ৰেন্ডছ মই এতিয়া যি কলো ইয়ং জেনাৰেশন বা আজি যেটো যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আইফোনে এটা আমি চাও আজিকালি মানে সোশ্যাল মিডিয়াৰ যুগ আমি সোশ্যাল মিডিয়াত ইনষ্টাগ্ৰামত হক বা ইউটিউবত হক ফেসবুকত হক আমি প্ৰায় মানে যিসকল ইনফ্লুয়েন্সাৰ আছে ইনফ্লুয়েন্সাৰ বুলি যাক কোৱা হয় কন্টেন্ট ক্ৰিয়েটৰ তেওঁলোকৰ বহুতে আইফোন ইউজ কৰে তেওঁলোকক আইফোন লৈ থকা আমি দেখো তেনে এটা ফলত কি হয় আইফোনৰ প্ৰতি আমাৰ এটা আকৰ্ষণৰ সৃষ্টি হয় ঠিক আছে বা আমাৰ লগৰ কোনো বন্ধুৱে আইফোন এটা কিনিলে গতিকে যেতিয়া লগৰজনে কিনিব তেতিয়া আমাৰ ইন্টাৰেষ্ট হ'ব যে লগৰ অমুকে আইফোন এখন লৈছে মই এটা কিনিব লাগে বা মোৰ কি কাৰণে নাই গতিকে তেনেকুৱা এটা আকৰ্ষণ হয় আমাৰ মাজত আমাৰ তেনেকুৱা এটা মানে আকৰ্ষণ হোৱা দেখা যায় আৰু সোশ্যাল মিডিয়াৰ আজি সোশ্যাল মিডিয়া ইমানেই মানে স্মাৰ্টফোন আজিৰ তাৰিখত আমাৰ সকলোৰে আছে ইনষ্টাগ্ৰাম হওক বা ফেসবুক হওক আমি আটাই ইউজ কৰো গতিকে যেতিয়া ইনষ্টাগ্ৰাম ফেসবুক বা আমাৰ যিসকল ব্যক্তিয়ে মানে আমাৰ চিনা পৰিচিত বা প্ৰিয় বা যাক আমি আমাৰ আইডল বুলি মানো তেওঁলোকক যেতিয়া আমি আইফোন ব্যৱহাৰ কৰা দেখিম আমাৰো তেতিয়া তাৰ প্ৰতি এটা আকৰ্ষণ হয় আৰু এনেবা আকৰ্ষণৰ ফলত কিন্তু আইফোনৰ জনপ্ৰিয়তা ভাৰতত যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে আৰু প্ৰায় আমি দেখো এডভাৰটাইজমেন্ট হওক বিজ্ঞাপন হওক চলচ্চিত্ৰ হওক বা সোশ্যাল মিডিয়াত হওক সেলিব্ৰিটি যিসকল মানে প্ৰতিষ্ঠিত ব্যক্তি এক্টৰ হওক বা মডেল হওক বা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ হওক তেওঁলোকক আইফোন ব্যৱহাৰ কৰা প্ৰায় দেখা যায় আৰু তেতিয়া আমাৰো মনত মানে এটা তেনে ধৰণৰ ইচ্ছা জাগে যে আমি কি কাৰণে আইফোন ল'ব নোৱাৰো বা আমিও আইফোনৰ গৰাকী হ'ব পাৰো তেনে ধৰণৰ কথাটো কিন্তু আইফোনৰ জনপ্ৰিয়তা আৰু বিক্ৰী দুয়োটাই যথেষ্ট পৰিমাণে ভাৰতত বৃদ্ধি হৈছে শিফট ইন কনজিউমাৰ মাইন্ডসেট এটা ইয়ং জেনাৰেশনৰ কথা কৈছে আজিৰ ইয়ং জেনাৰেশন মানে জাস্ট মানে কিবা এটা কিনিব লাগে বুলিয়ে নহয় তেওঁলোকে কিবা এটা ব্ৰ্যান্ড ভ্যালু বিচাৰে তেনেকুৱা তেওঁলোকে কিবা এটা মানে পইচা দি যেহেতু বস্তু কিনা হ'বই তেনে ক্ষেত্ৰত তেওঁলোকে বিচাৰে যে আমি পইচা লাগে অলপ বেছিকৈ খৰচ কৰিম কিন্তু তাৰ বিনিময়ত এটা ভাল মানে বিলাসী বা এটা ভাল কোৱালিটিৰ বস্তু এটা কিনিম সেইটো এটা আজিৰ মানে মানসিকতা দেখা দিছে মেইনলি ইয়ং জেনাৰেশনৰ মাজত গতিকে তেওঁলোকে কি কৰে মানে ইয়ং জেনাৰেশনৰ ভিতৰতে আইফোন বেছি পপুলাৰ হোৱা দেখা গৈছে আজিকালি তেওঁলোকে এনে ধৰণৰ খৰো মানে দামী যি গেজেট আইফোন ধৰণৰ গেজেট সেইবিলাক ব্যৱহাৰ কৰা দেখা যায় যাৰ ফলস্বৰূপে আইফোনক এটা জাস্ট মানে ফোন আমি কি কাৰণে ইউজ কৰো ফোন আমাৰ দৈনন্দিন কামত ইউজ কৰো জীৱন যাত্ৰাৰ বিভিন্ন কামত গতিকে ইয়াক এটা জাস্ট ফোন নহয় ইয়াত এটা মানে মাস্ট হ্যাভ থাকিবই লাগিব তেনে ধৰণৰ মানে বস্তু হিচাপে গণ্য কৰা হৈছে আজিৰ মানে ইয়ং জেনাৰেশনৰ দ্বাৰা গতিকে ইয়াৰ ফলত আইফোনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে এনে বহুত লোক আছে যে ফোন বুলি ক'লে তেওঁলোকে জাস্ট আইফোন বুলিহে জানে তেওঁলোকে বেলেগ ফোন হয়তো এন্ড্ৰইড হোক বা এন্ড্ৰইডৰ কিছু মানে হাই কোৱালিটি প্ৰিমিয়াম গেজেট আছে কিন্তু যেতিয়া হাই কোৱালিটি বা প্ৰিমিয়াম ফোনৰ কথা কোৱা হ'ব তেতিয়া মানে অটোমেটিক্যালি আইফোনৰ কথাই বহুতৰে মনলৈ আহে ওকে এতিয়া গ্ৰোইং এফৰ্ডেবিলিটি মানে আইফোন কিনাটো আজিকালি সহজ হৈ গৈছে মই যে পিকচাৰ এটা দেখুৱাইছিলো মাত্ৰ 2075 টকাৰ পৰা সেইখিনি কথাকে ইয়াত আলোচনা কৰিম আজিকালি ইএমআই ব্যৱস্থাও হৈছে ইএমআই মানে ইকুৱেটেড মান্থলি ইনষ্টলমেন্ট আপুনি ধৰক
কিবা এটা বস্তু কিনিলে লাগে ফোন এটা কিনিলে আপুনি একেলগে আইফোনৰ যিটো আসল দাম সেইটো আসল দাম দিয়াৰ কোনো প্ৰয়োজন নাই আপুনি মাহে মাহে 1 বছৰ হওক 2 বছৰ হওক বা 3 বছৰলৈকে পেমেন্ট কৰি যাব পাৰে মাহে মাহে কিবা এটা ফিক্স এমাউন্ট 2 বছৰ হওক বা 1 বছৰ হওক বা 3 বছৰ হওক পেমেন্ট কৰিলে সেইটো ফোন আপোনাৰ নিজৰ হৈ গ'ল ট্ৰেড ইন ডিলস মানে আপুনি পুৰণা এটা যদি আপোনাৰ কিবা ফোন এখন এন্ড্ৰইড ফোন ইউজ কৰিছে আপুনি সেইটো ফোন মানে এক্সচেঞ্জ কৰি নতুন আইফোন এখন ল'ব পাৰে তাৰ ফলস্বৰূপে আপোনাৰ অৰিজিনাল আইফোনখনৰ দাম বহু পৰিমাণে কমিব কাৰণ আপুনি এক্সচেঞ্জ ভ্যালু পাব বা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণত দেখা গৈছে যে ডিসকাউন্টও দিয়া হয় আইফোনৰ ধৰক এনে মানে যেটা অফ সিজনত তেনেকুৱা ডিসকাউন্ট নাথাকে কিন্তু উৎসৱ পাৰ্বণত কেতিয়াবা বহুত ডিসকাউন্ট দিয়া দেখা যায় তাৰ ফলস্বৰূপে কিন্তু আইফোনৰ জনপ্ৰিয়তা আৰু বিক্ৰী দুইটাই বৃদ্ধি হৈছে মই যে আপোনালোকক দেখুৱাইছিলো ফ্ৰম 2075 2075 টকা পৰা ইয়াত চাওক ফ্লিপকাৰ্টৰ পৰা এইটো মানে স্ক্ৰিনশ্বট লৈছো মই আইফোন 15 ৰ স্ক্ৰিনশ্বট হয় ইয়াত চাওক এই আইফোন 15 ৰ যেটো প্ৰকৃত দাম সেই দাম কিন্তু ইয়াত দেখুৱা হোৱা নাই দাম তলত কতবা লিখা আছে হেতু প্ৰথমতে আপোনাৰ চকুত নপৰিব আপোনাৰ চকুত কি পৰিব গম পাইনে পে উইথ ইএমআই যে ইকুৱেটেড মান্থলি ইনষ্টলমেন্টৰ কথা মই কলো কিমান 2075 টকা আপুনি মাহে মাহে 2075 টকা দিলে এই আইফোন এটা কিনিব পাৰিব কিন্তু কিমান দিনৰ কাৰণে আপুনি 2075 টকা দিব লাগিব 3 বছৰৰ কাৰণে 36 মাহ তেতিয়া 60000 60000 টকা প্ৰায় তেনেকুৱা হয় আইফোনৰ দাম গতিকে চাওক ইয়াত মানে আপোনাৰ মনত এনেকুৱা এটা ভাব জগাই তোলা হৈছে যে মাত্ৰ 2075 টকা এটা যদি আপুনি মাহে মাহে দিব পাৰে তেনেহলে এনে ধৰণৰ এটা এক্সপেন্সিভ আৰু লাক্সাৰিয়াস বস্তু আইফোনৰ দৰে লাক্সাৰিয়াস বস্তু এটা আপোনাৰ হ'ব পাৰে আৰু ইয়াৰ ফলস্বৰূপে কিন্তু আইফোনৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে কাৰণ আমাৰ মানসিকতা সলনি হৈছে আৰে আমাক একেলগে 60000 70000 টকা দিব লগা হোৱা নাই আমি জাস্ট 2075 টকা দিয়ে আইফোন এটা ক্ৰয় কৰিব পাৰিছো তেনেকুৱা কথা সফটওয়্যাৰ আপডেট মানে আমি যে আমাৰ ফোন বিলাক যে যেটো অপাৰেটিং সিস্টেমত চলে এন্ড্ৰইড হলে এন্ড্ৰইডৰ নিজৰ সফটওয়্যাৰ আছে আপেলৰ হলে আইওএস বুলি কোৱা হয় আপেলৰ সফটওয়্যাৰ গতিকে আইফোন সমূহ আপুনি যেটা কিনিব সেই নতুন এখন আইফোনক আপোনাক প্ৰায় 4-5 বছৰ বা বহুত মানে তেনে ধৰণৰ সময়ৰ কাৰণে সফটওয়্যাৰ আপডেট দি থকা মানে লেটেস্ট যেটো অপাৰেটিং সিস্টেম সেই অপাৰেটিং সিস্টেমৰ আপডেট আপুনি সময় সময় পাই থাকিব ইয়াৰ ফলস্বৰূপে কি হয় একোটা আইফোন আপুনি কিবা বছৰৰ ব্যৱহাৰ কৰিব পাৰে ধৰক 4 বছৰ 5 বছৰ কিছু মানুহে তাতকৈ বেছি দীঘলীয়া সময়ৰ কাৰণে আইফোন ব্যৱহাৰ কৰা দেখা যায় আৰু যেহেতু সফটওয়্যাৰ আপডেট সিকিউৰিটি আপডেট এইবিলাক অতিশয় গুৰুত্বপূৰ্ণ ফোন এখনৰ অপাৰেটিং সিস্টেমৰ কাৰণে গতিকে এনেবোৰ যি সাপোৰ্ট যি প্ৰদান কৰা হয় আপেল কোম্পানীৰ দ্বাৰা আইফোনৰ ওপৰত সেইবিলাকৰ কাৰণে কিন্তু আইফোনৰ জনপ্ৰিয়তা ভাৰতত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে সো ফ্ৰেন্ডস এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা আইফোনৰ বিষয়ে আলোচনা কৰিলো আইফোন ইমান জনপ্ৰিয় কিয় আৰু আজিকালি ইমান কম দামৰ পৰাই আপুনি আইফোন কিনিব পাৰে ইয়াৰ মানে এইটো নহয় যে 2075 টকা দিলে আপুনি আইফোন কিনিব পাৰিব আপুনি মাহে মাহে 2075 টকা 2 বছৰ 3 বছৰ তেনেকুৱা সময়ৰ কাৰণে দিলে আইফোন এখন আপোনাৰ হ'ব পাৰে আৰু এইখিনি পইচা মাহে মাহে দিয়াৰ ক্ষমতা হয়তো আমাৰ বহুতৰে আছে কিন্তু মই এইখিনিতে কৈছো মই নিজে আইফোন ইউজ নকৰো মই এন্ড্ৰইডৰ ফোন ইউজ কৰো কাৰণ মোৰ হিচাপত আইফোন এতিয়াও এটা অতি মানে দামী বা বিলাসী বস্তু এটি এক্সপেন্সিভ বস্তু সো ফ্ৰেন্ডস এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা আই হোপ আজিৰ ভিডিও আপোনালোকে ভাল পাব অলপ বেলেগ ধৰণৰ ভিডিও বেলেগ ধৰণৰ বিষয় এটা আলোচনা কৰা হল যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা ইনফৰমেটিভ ভিডিওটো অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এন্ড আই উইল সি ইউ সুন